এফালে নাম প্ৰসংগ গায়ন বায়ন আনফালে অসমীয়া কৃষ্টিত অভিভূত বিদেশী পৰ্যটক এয়া সত্ৰনগৰী মাজুলীত 12খন দেশৰ শ শ পৰ্যটক সত্ৰীয়া সংস্কৃতিৰ বৰঘৰলৈ নিতৌ আকৰ্ষণ বাঢ়িছে পৰ্যটকৰ এডাল লাখুটিৰ সহায়ত এয়া এগৰাকী ৮৮ বছৰীয়া ইংলেণ্ডৰ পৰ্যটক মাজুলীৰ ৰূপলাবণ্য আৰু সংস্কৃতিয়ে মোহিছে হেৰিক বয়সে ভাতি দিছে তথাপি যেন সত্ৰপীঠে হাত বাউলি মাতিছে তেওঁক লাখুটিত ভৰ্তি বৃদ্ধ অৱস্থাটো প্ৰত্যক্ষ কৰিছে এইখনৰ পিছত সিখন সত্ৰ আৰু সত্ৰৰ কলাকৃষ্টি বিশ্বৰ 10খনৰো অধিক দেশ ভ্ৰমণ কৰিছে পৰ্যটকগৰাকীয়ে উত্তৰ কমলাবাৰী সত্ৰত সত্ৰীয় সংস্কৃতি দৰ্শন কৰি অভিভূত পৰ্যটকগৰাকী You from London, sir? Yes, indeed. But I prefer here. 88 years. 88 years, yes. How do you feel, sir, Majuli? Oh, I think How do you feel in Majuli, You came in island, this island. this island? What do you think of it? beautiful, Beautiful island, very green, unique. Unique. Yes, unique. beautiful. পিছে কেৱল হেৰিয়েই নহয় কেইবাজনো আশী ঊৰ্ধৰ পৰ্যটকে হাতত লাখুটি লৈ সত্ৰ দৰ্শন কৰাৰ দৃশ্য বন্দী হ'ল প্ৰতিদিন টাইমৰ কেমেৰাত বয়স আৰু বাৰ্ধক্যৰ ওচৰত হাৰ মানিব নোখোজা এইকেইগৰাকী পৰ্যটকে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে ইফালে এয়া ঘন কুঁৱলীৰ আৱৰণে ঢাকিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক ধৰাৰ বুকুত হিমচেঁচা কুঁৱলীৰ ঘন আচ্ছাদন তাৰ মাজতেই এইসকল পৰ্যটকৰ হাতী চাফাৰীৰ আমেজ ডাঠ কুঁৱলীৰ আৱৰণ ফালি দেশী বিদেশী পৰ্যটকে কৰিছে হাতী চাফাৰী নিচেই ওচৰৰ পৰাই দৰ্শন কৰিছে জীৱকুলক পান কৰিছে কাজিৰঙাৰ নয়নাভিৰাম সৌন্দৰ্য নৱেম্বৰৰ পৰা আজিলৈকে কণ্টিনিউ মানে পৰ্যটকৰ ইমানেই সমাগম আমি চিট দিব পৰা নাই বহু পৰ্যটকে হাতী সলনি জীপটো এনে চাই জীপ চাবলৈ বাধ্য হৈছে কোনোবাই দুটা জীপ কৰি লৈছে হাতী নোপোৱাৰ বাবে ইয়াত যথেষ্ট পৰ্যটকৰ ভিৰ আমি পৰিলক্ষিত কৰিব পাৰিম সূৰ্যৰ হেঙুলি কিৰণৰ লগতে বন্যজন্তুৰ বিচৰণে ৰোমাঞ্চিত কৰি তুলিছে সকলো পৰ্যটকক দেওবাৰৰ দিনটোত ৩৬টা হাতীত ৪২৬গৰাকী পৰ্যটকে হাতী চাফাৰীৰে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নয়নজোৰোৱা শোভাই মোহিছে সকলোকে মুঠতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য আৰু সত্ৰবিদ মাজুলীৰ আপুৰুগীয়া সত্ৰ সংস্কৃতিয়ে আকৰ্ষণ কৰিছে দেশী বিদেশী পৰ্যটকক মাজুলীৰ পৰা তীৰ্থ ভূঞা আৰু কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম